আজি ৰাতি ভাত সাজ কেনেদৰে খালোঁ চাওঁ আহক। এয়া মই ভাত উলিয়াই লৈছোঁ। এয়া ভাত, এয়া ৰঙালাও ভাজি, এয়া ফ্ৰেঞ্চবিন, আলু বুট ভাজি, এয়া আলু বিলাহী বেঙেনা পিটিকা, লাই শাকৰ ভাজি, নেমু জলকীয়া লগতে মাংস। মই আলু পিটিকা কেনেদৰে কৰিলোঁ চাওঁ আহক। আলু পিটিকাত আছে ধনিয়া, পকা তেল, পিঁয়াজ, বুট, আলু, জলকীয়া, নিমখ লগতে আদা আৰু এয়া মই ভাতত দিয়া বেঙেনা দুটাও লৈ লৈছোঁ। বেঙেনাকেইটাত ভাত লাগিয়ে থাকিলে বাৰু। আৰু লগতে এটা মই বিলাহীও লৈ লৈছোঁ। বিলাহীটো এয়া মই সিজাই লৈছিলোঁ। এয়া ভালদৰে সানি পিটিকা কৰি আছোঁ। লগতে কেঁচা বুট কেইটামানো দি দিছোঁ। এনেদৰে পিটিকা কৰি খাই ভাল লাগে। এয়া মোৰ পিটিকা হৈ গ'ল। লগত এয়া ফ্ৰেঞ্চবিন, গাজৰ আলু বুট দিয়া ভাজি, লাই শাকৰ ভাজি, এয়া হৈছে মাংস আৰু লগতে এয়া ৰঙালাও ভাজি। ৰঙালাও ভাজিটো আলু গাজৰ চয়াবিন মিক্স কৰি পাইছোঁ। এয়া মই ৰাতি ভাত সাজ খাবলৈ লৈছোঁ। আপোনালোকে ভাত খালেনে?